বছৰে কি হয় আগষ্ট মাহৰ 1 তাৰিখৰ পৰা 7 তাৰিখলৈকে আমাৰ মাতৃদুগ্ধ নিৰ্মাণ দিৱসে পালন কৰা হয়। এইটো উদ্দেশ্য ৰাখি আজি আপোনালোকক ইয়াত মতা হৈছে। কিন্তু আৰু আমাৰ মানুহখিনিয়ে ভাল আছে আমাৰ যিটো মাতৃদুগ্ধ মানুহে কৰাব আমাৰ বহুত চাইড বা হ'বলগীয়া মাতৃদুগ্ধ বেছিকৈ ভাল আছে যিমান নাই তথাপিও আমি পাইছোঁ লগতে আলোচনা কৰিম। মাতৃদুগ্ধটো কি চবেই জানে হয় নাই? মাতৃদুগ্ধৰ উপকাৰিতা যে বহুত আছে। অকল আমাৰ নতুনকৈ মাক হ'ব ওলাইছে তেওঁলোকে ইমান নাজানে হয়নে? সকলে নতুনকৈ মাক হ'ব ওলাইছে তেওঁলোকৰ কাৰণে বহুত গুৰুত্বপূৰ্ণ কথা। মাতৃদুগ্ধই কি কৰে শিশু এটাৰ জন্মৰ প্ৰথম দিনৰ পৰা 2 বছৰলৈকে মানে বহুত শাৰীৰিক মানসিকভাৱে সিহঁতক সহায় কৰে। আৰু মাতৃদুগ্ধ আমাৰ ফৰ্মুলা মিল্ক কয় মাতৃদুগ্ধটো বহু গুণে উপকাৰী। মাতৃদুগ্ধটো যদি আমি পান কৰাওঁ তেতিয়া শিশুসকলৰ মানসিকভাৱে সবল হ'ব, শাৰীৰিকভাৱে সবল হ'ব, তাৰ হাড় মজবুত হ'ব বুজিছে। আৰু যদি আমি কি কৰোঁ সেই যদি আমি নিজে যদি সেইখিনি আমি ঠিক কৰি নাৰাখোঁ তেতিয়া শিশুটো কি হ'ব দুৰ্বল হৈ পৰিব। আপুনি চাব যেতিয়া এটা মাকৰ গাখীৰ খাই শিশু আৰু এটা ফৰ্মুলা মিল্ক খায় দুটা শিশুৰ মাজত বহুত পাৰ্থক্য থাকে হয়নে? বিশেষকৈ মই কি কৈছোঁ মোৰ ক্ষেত্ৰতে কৈছোঁ মই যিহেতু টুইন বেবী হয়নে? টুইন বেবী হ'লেওতো মই দুটাক মই একেলগে কি কৰিব নোৱাৰোঁ। সেইকাৰণে মোৰ সৰুজনী অলপ বেছিকৈ খায়, ডাঙৰজনী সেইটো ভাল নাপায়। সেইকাৰণে তাৰ ৱেটটো অলপ কম আৰু দেখিবলৈ তাক সৰু নিচিনা লাগে। আৰু ডাঙৰজনী যিহেতু মোৰ লগত এনিটাইম থাকে সেইকাৰণে তাই হেল্ডি। সেইটো মোৰ ফালৰ পৰাই কৈছোঁ। আৰু কি হৈছে ডক্টৰে আমাক কি দিছিলে ফৰ্মুলা মিল্ক দিছিলে। যেতিয়া ফৰ্মুলা মিল্ক ইউজ কৰিছিলোঁ তেতিয়া কি হৈছিলে মোৰ বেবীটাৰ গেছ হৈছিলে। গেছ হোৱাৰ ফলত কি হৈছিলে তেওঁলোকৰ যিটো নাভি আছিল নাভিটোতো মানুহে ফুলাই থাকিলে না গেছৰ কাৰণে সিহঁতৰ নাভিটো অলপ ফুলি আহিছিলে। তেতিয়া আমি বহুত ভয় খাইছিলোঁ কি কাৰণে লগালগ ডক্টৰৰ তাত লৈ গৈছিলোঁ কিয় এনেকুৱা তেতিয়া ডক্টৰে কৈছে এইটো চিন্তা কৰিবলৈ একো নাই এইটো যিহেতু আপোনালোকে ফৰ্মুলা মিল্কটো ইউজ কৰি আছে তাৰ কাৰণে হৈছে অট'মেটিক কমি যাব। যাতে হয় 2 দিনমান পিছত অট'মেটিক কমি গৈছে। সেইকাৰণে যিমান পাৰি আমি কি কৰোঁ মাতৃদুগ্ধটো পান কৰাব লাগে। কিছুমান এনেকুৱা মাতৃ আছে যে তাৰ মানে গাখীৰটো কম কিন্তু তেওঁলোকে কি কৰিব লাগিব কেনেকৈ গাখীৰটো মানে বঢ়াব পাৰে সেইটো নিজে চেষ্টা কৰিব লাগিব। আৰু সেইটোৰ কাৰণে কি ভালকৈ শাক পাচলি বেছিকৈ পানী সতেজ ফল মূল এইবিলাক খাব লাগিব বুজিছে। তাৰ উপৰিও যদি নহয় তেতিয়া ডাক্তৰৰ পৰামৰ্শ লৈহে বাচ্ছাটোক ফৰ্মুলা মিল্ক দিব। যেনে যেনে আপুনি নিজে যেনে তেওঁ ফৰ্মুলা মিল্ক খুৱায় আমিও কওঁ তেনেকুৱা তেতিয়াও নহ'লে তাৰ ছাইড এফেক্ট আছে বুজিছে। আৰু মাতৃদুগ্ধত এনেকুৱা এটা এণ্টিবডি থাকে যিটো নাম হ'ল IgA। এইটোৱে শৰীৰ মানে শিশুটোৰ কিছুমান এলাৰ্জি হয় নহয় কিছুমান এলাৰ্জি হয় সেইবিলাক কাটি দিয়ে। তাৰপিছত হাৰ্টৰ প্ৰব্লেম যদি থাকে সেইটো কাটি দিব। এনেকুৱা ধৰণৰ বহুত মানে বেমাৰৰ পৰা মাতৃদুগ্ধই মানে শিশুটোক ৰক্ষা কৰে। আৰু মাতৃদুগ্ধটো কি আমাৰ মাতৃসকলেও যেতিয়া পান কৰাব তাৰ নিজৰ শৰীৰৰ কাৰণেও ভাল। তেনেকুৱা ভাল তাৰ ব্ৰেষ্ট কেঞ্চাৰৰ পৰা থকা হ'ব, জৰায়ুৰ টিউমাৰ তাৰপিছত আৰু আপোনাৰ এইটো এটা কি আছিল যিটোৰ ভিতৰত কি থাকে ফলেপিয়ান টিউব যিটো থাকে সেইবিলাকৰ কেঞ্চাৰৰ পৰা মুক্ত থাকিব। আৰু আমাৰ কি যেতিয়া আমি শিশুসকলক গাখীৰটো পান কৰা আমাৰ শৰীৰৰ পৰা যদি ষ্ট্ৰেছ হৰমন আহে সেইটো লেভেলটো ঠিক থাকিব আৰু সিমান কি নাহিব বুজিছে। আৰু আমি কি কৰিব লাগিব যেতিয়া আমি শিশুটোক দুগ্ধ পান কৰা আমাৰ ব্ৰেইনত এটা থাকিব লাগিব যে মোৰ শিশুটোক মই এতিয়া কি খোৱা ব্ৰেষ্ট ফিডিং কৰাম। গতিকে সেইটো নিজে প্ৰিপাৰেশ্যন ল'ব লাগিব তেতিয়াহে সেইটো ব্ৰেইনত সেই চেলটোৱে কাম কৰিব তেতিয়া অট'মেটিক গাখীৰটো প্ৰস্তুত হ'ব আৰু তেতিয়া সেই শিশুটো খাবলৈ সুবিধা পাব। আৰু শিশুটোক আমি কি কৰিব যেতিয়া ব্ৰেষ্ট ফিডিং কৰাম যেনেকৈ লৈ ভাল জেগাত ধুনীয়াকৈ বহিব লাগিব ভালকৈ এনেকৈ ধুনীয়াকৈ ষ্ট্ৰেছ হ'লে যেনেকৈ তেনেকৈ লৈ খোৱালেও নহ'ব বুজি পাইছে। আৰু কেতিয়া কি হয় কিছুমান মাকে নাজানে শিশুটোৰ ভোক লাগিছে এনে কান্দি থাকে এনে কৰি থাকে কিন্তু বাচ্ছাটোৰ ভোক লাগিছে হয়নে। তেতিয়া কি কৰিব লাগিব তাক সঠিক সময়ত খোৱাব লাগে। সৰু বাচ্ছাবিলাকক কি হয় জন্মৰ পিছৰ পৰা 2 ঘণ্টাৰ পিছে খুৱাব লাগিব। 2 ঘণ্টাৰ পিছে গাখীৰটো খুৱাব লাগিব। তেতিয়াহ'লে চাব এইটো নাকান্দিব ধুনীয়াকৈ খেলি থাকিব চাইলেণ্ট থাকিব। আৰু যেতিয়া ভোক লাগিব কি তেতিয়া কান্দিব গম পাইছে। আৰু কিছুমান শিশু কি আছে এনি টাইম কান্দি থাকে মানুহে কিয় যে কান্দে সেইটো একো নহয়। সেইটো কি সেই তাৰ ভোক লাগে কাৰণে বা মাকৰ গাখীৰ পোৱা নাই কাৰণে তেওঁ কান্দি থাকে বুজি পাইছে। সেইটোৱে হ'ল কথা। গতিকে আমি সেইবিলাকৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। এটা শিশুৰ কেতিয়া ভোক লাগে মাকজনীয়ে গম পাব যেতিয়া তেওঁ মাকজনীৰ ফালে চাই থাকিব বা কান্দি থাকিব নিজৰ কিহৰ ফালে চেষ্টাৰ ফালে চাই থাকিব তেতিয়া গম পাবলৈ নহয় মই শিশুটোৱে গাখীৰ খাব বিচাৰিছে হয়নে। এটা শিশু কি যেতিয়া জন্ম হয় জন্মৰ 1 ঘণ্টাৰ ভিতৰতে কি কৰিব লাগে গাখীৰ খুৱাব লাগে এইটো চবেই গম পায়। আৰু যিটো প্ৰথম গাখীৰ হয় হালধীয়া কালাৰৰ কলাষ্ট্ৰাম বুলি কয় সেইটো খুৱাব লাগে। সেইটো খুৱালে কি হয় তেওঁৰ ৰোগ প্ৰতিৰোধ ক্ষমতাটো বাঢ়ি যায়।
বুজি পাইছে সেইটো খুৱাব লাগে কিন্তু আমাৰ ক্ষেত্ৰত সেইটো কৰা নাই যেতিয়া আমি প্ৰাইভেটত কৰিলোঁ না আমাৰ বেবী হোৱাৰ লগে লগে দুজোৰে কিহত ৰাখিলে যে আমাক তেনেকৈ কৰা নাই কিন্তু সেইটো কৰাব লাগে তুমি যোৱাৰ কাৰণে বহুত প্ৰব্লেম হৈছে আমাৰ আমি সেনেকৈ মেইনটেইন কৰিব পাৰে কিন্তু মই চবকে কৈ ছিংগেল হয় যাৰ তাতে বহুত সুবিধা হয় হয়নে গতিকে আপোনালোকে সেইটো যাতে মনত ৰাখে আৰু নিজেও ক'ব লাগিব যদি নিদিয়ে এখন যাতে এনেকুৱাটো কৰিব লাগিছিল কিয় নকৰে সেইটো আপোনাৰ আশা বাইদেউ বা এনে বাইদেউ লগত থাকিব সেইটো জনাব লাগিব ফাৰ্ষ্ট সেইটো খুৱাবই লাগিব তাৰপিছত কি হ'ল যেতিয়া বাচ্চাটো 1 মাহৰ পৰা 6 মাহ থাকে তেতিয়া বাচ্চাটো কোনো ধৰণৰ মধু কোনো ধৰণৰ পানী তেনেকৈ কোনো নোখোৱাব হাজাৰ গৰম হওক তথাপিও খুৱাব নালাগিব বুজি পাইছে কিয়নো যেহেতু মাতৃৰ দুগ্ধ খুৱাব লাগে আৰু এই মাতৃৰ গাখীৰতে কি হয় যিমানে গৰম নালাগক 87% পানী থাকে বুজিছে 7% কাৰ্বহাইড্ৰেট থাকিব 1% প্ৰটিন থাকে আৰু বাকী 5% আপোনাৰ কি থাকিব কেলছিয়াম মেগনেছিয়াম পটাছিয়াম ভিটামিন এইখিনি থাকে সেইকাৰণে শিশুক কোনোদিনো পানী নোখোৱাব পাৰিলে আপুনি নিজে পানী খাব যে মোৰ শিশুটো পিয়া লাগিছে তেতিয়া আপুনি নিজে পানী খাব তেতিয়া আপোনাৰ শিশুটোও যেতিয়া গাখীৰ খাব সেই পানীৰ পৰিমাণে শিশু পাই যাব বুজি পাইছে কেতিয়াও শিশু 6 মাহৰ আগত পানী নিদিব বুজি পাইছে এইখিনি আছিল মোৰ ক'বলগীয়া পিছৰখিনিতো জানিবই সেইটো আমাৰ নেক্সট সপ্তাহত আছে 6 মাহৰ পিছৰ পৰা আমাৰ কি থাকে কমপ্লিমেণ্টাৰী ফিডিং আমাৰ 1 মাহৰ পৰা 6 মাহৰখিনি মই ক'লোঁ ব্ৰেষ্ট ফিডিঙৰ কথাখিনি আৰু আমাৰ আইতাই ধুনীয়াকৈ কৈ দিওঁ মই এইখিনি কৈ